সমগ্ৰ ৰাষ্ট্ৰ আৰু অসমবাসীয়ে হাজৰিকা ডাঙৰীয়াৰ ১০০তম পূজা দিৱস অত্যন্ত শ্ৰদ্ধা সহকাৰে সমগ্ৰ ৰাষ্ট্ৰৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি এটা সুন্দৰ লেখনিৰে ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা আগবঢ়াইছে। আজিৰ এই মুহূৰ্তত মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ বিষয়ে আপুনি লিখা সুন্দৰ লেখনিটোৱে আমাৰ হৃদয় স্পৰ্শ কৰিছে আৰু সমগ্ৰ ভাৰতবৰ্ষতে ভূপেন হাজৰিকাৰ বিষয়ে আৰু অধিক ৰাইজক অৱগত হ'বলৈ সহায় কৰিছে। আজি অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমবাসীৰ সৈতে একেলগে ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী উৎসৱৰ অহা 13 ছেপ্টেম্বৰ তাৰিখে সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত ৰাজ্য চৰকাৰে ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে খানাপাৰা ভেটেনাৰী ফিল্ডত এখন সভাৰো আয়োজন কৰিছে। সেই সভাতে ভাৰতৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰস্তুত কৰা ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰে এটা মুদ্ৰাও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিব। অসম প্ৰকাশন পৰিষদে ভাৰতৰ বিভিন্ন ভাষাত প্ৰস্তুত কৰা ভূপেন হাজৰিকা ডাঙৰীয়াৰ গ্ৰন্থখনো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। 13 ছেপ্টেম্বৰৰ পৰৱৰ্তী সময়ছোৱাত অৰুণাচল, মেঘালয়, পশ্চিমবংগ, মুম্বাই আৰু নতুন দিল্লীতো আমি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আয়োজন কৰিম। এইবাৰ বহাগৰ বিহুত অন্ততঃ এটা সন্ধিয়া ডক্টৰ ভূপেন হাজৰিকাৰ গীত আৰু মাতেৰে ভূপেন হাজৰিকাৰ স্মৃতি প্ৰাণৱন্ত আৰু জীৱন্ত কৰিবলৈ মই বিহু সমিতিসমূহকো আহ্বান জনাম। আজি দিনটোৰ পৰাই ভূপেন হাজৰিকা দেৱৰ সমাধি ক্ষেত্ৰত আমি সমন্বয় তীৰ্থ নামে নামাকৰণ কৰিছোঁ। ৰাজ্যবাসীলৈ কৃতজ্ঞতা জনাইছোঁ। ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী অসমৰ বিভিন্ন প্ৰান্তত পালন কৰাৰ বাবে পুনৰ এবাৰ ডক্টৰ ভূপেন হাজৰিকালৈ মোৰ শ্ৰদ্ধা আৰু অযুত কৃতজ্ঞতা নিবেদন কৰিছোঁ।